আৰু সিদিনা তেওঁলোকে তাত খুঁটি পুতিবলৈ আহিছিল। খুঁটি পুতিবলৈ আহিছে ৰাইজে বাধা দিওঁতে তেওঁলোকে কৈছে আমি শোণিতপুৰ আৰু নগাঁও জিলাৰ সীমা ইয়াত আমি নিৰূপণ কৰি আছোঁ। আৰু তেওঁলোকে য'ত খুঁটি পুতিছে এইটো একেবাৰে মানিক বজাৰৰ লগত আমাৰ বৰালিমাৰী পঞ্চায়তৰ ওচৰত। এইবিলাক আমি সৰুৰে পৰা জানো। আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া আমি জানো যে আমি অসমৰ বিভিন্ন জিলাৰ যেতিয়া চাৰিসীমাবিলাক আমি মুখস্থ কৰোঁ ভূগোলত, তেতিয়া আমি মুখস্থ কৰিছিলোঁ নগাঁও জিলাৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, পূবে শিৱসাগৰ জিলা, দক্ষিণে কাৰ্বি আংলং, পশ্চিমে কামৰূপ জিলা, এইবিলাক আমি মুখস্থ কৰিছিলোঁ। গতিকে নগাঁও জিলাৰ সীমা যিহেতু উত্তৰে ব্ৰহ্মপুত্ৰ নদী বুলি আমি পঢ়িছিলোঁ, তেতিয়া যদি ব্ৰহ্মপুত্ৰ নদীখনেই সীমা আছিল শোণিতপুৰ আৰু তেতিয়া শোণিতপুৰ নহয় দৰং জিলা আছিল, দৰং আৰু নগাঁও। গতিকে এতিয়া আকৌ এই নদী পাৰ হৈ পেলাই এই শোণিতপুৰ জিলাৰ সীমা আহি কেনেকৈ নগাঁও জিলাৰ ভিতৰত সোমাই বৰালিমাৰী খুটিপাৰলৈকে আহি গ'ল, এইটো আমাৰ প্ৰশ্ন। নদীৰ দক্ষিণে শোণিতপুৰ জিলাৰ কোনো সীমা থাকিবই নোৱাৰে। মই অসম বিধানসভাতো মই এইটো দাবী কৰিছোঁ। আমাৰ কথা হ'ল নদীখন সীমা, নদীৰ উত্তৰে শোণিতপুৰ জিলা, দক্ষিণে নগাঁও জিলা। গতিকে দক্ষিণৰ যিমান চৰ চাপৰি আছে চব নগাঁও জিলাৰ এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত থাকিব লাগিব। আৰু এই চৰ চাপৰিবিলাকৰ যদি উচ্ছেদ কৰিব লাগে, কিবা কৰিব লাগে, নগাঁও জিলা প্ৰশাসনে কৰিব। শোণিতপুৰ জিলা প্ৰশাসনে আহি পেলাই ইয়াত কিয় উচ্ছেদ কৰিব? তেওঁলোকে আহি পেলাই ইয়াত কিয় এই লোকসকলক নোটিছ দিব? বা স্কুলবিলাক তাত যিমান চৰকাৰী স্কুল কৰিছিল যোৱা 20-30 বছৰত, এই স্কুলবিলাক এতিয়া বন্ধ কৰি দিলে, মানুহক উচ্ছেদ কৰিলে। যদি মানুহবিলাক অবৈধ আছিল তেনেহ'লে চৰকাৰে তাত খৰচ কৰি 10-15খন স্কুল কিয় কৰিছিল? আমাৰ যিটো আইৰমাৰী ৰিভাৰাইন PSC হস্পিটেল কিয় কৰিছিল? আপুনি ক'ব বিচাৰে নেকি ঘৰত বন বিভাগে যিটো উচ্ছেদ কৰি চলাইছিলে সেইটো একচুৱেলি বন বিভাগৰ মাটি নহয়? অবৈধ। এইটো বন বিভাগৰ মাটি নহয়, শোণিতপুৰ জিলাৰ মাটি নহয়, নগাঁও জিলাৰ মাটি। আমি যেতিয়া বন বিভাগক গৈ পেলাই ডাটা বিচাৰোঁ যে আপোনালোকে যে ইয়াত সীমা দি আছে, ডাটাটো দেখুৱাওক আপোনালোকৰ কোনখিনিলৈকে, কৈছে আমাৰতো ডাটা নাই। ৰেভিনিউ ডিপাৰ্টমেণ্টত গ'লে কয় আমাৰ তাত ডাটা নাই। ডাটা নাই যদি তোমালোকে অনুমানৰ ভিত্তিত ইয়াত খালি য'তে ত'তে খুঁটি পুতি ইয়াত সীমা নিৰ্ধাৰণ কৰিলে হ'ব নেকি? তাৰমানে ব্ৰহ্মপুত্ৰ নদীখনেই সীমা। ব্ৰহ্মপুত্ৰৰ দক্ষিণে শোণিতপুৰ জিলাত আহিবই নোৱাৰে। মই অসম বিধানসভাত এইটো কৈছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে, ৰেভিনিউ মিনিষ্টাৰৰ লগত কৈছে আপোনাক লৈ আমি বহি বিষয়টো ছেটেল কৰিম। যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে ছেটেল নকৰে তেতিয়ালৈকে শোণিতপুৰ জিলাই যাতে আগ্ৰাসন নচলায়, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে তেওঁলোকে আহিব নোৱাৰে। আৰু কথা হ'ল যে তাত যিমান স্কুলবিলাক কৰা হৈছিল ইমান দিন, তাত মানুহ আছে কাৰণে স্কুল কৰা হৈছিল। যদি ফৰেষ্ট এৰিয়া আছিল শোণিতপুৰ, তেনেহ'লে স্কুলবিলাক চৰকাৰে কিয় কৰিছিল? ফৰেষ্ট এৰিয়াত স্কুল কিয় কৰিব? আৰু মানুহৰ কাৰণে হস্পিটেল কিয় কৰিলে? গতিকে তাত মানুহ আছিল ইমান বছৰত, তেওঁলোকে চৰকাৰে স্কুল কৰি গ্ৰাণ্ট কৰিলে। এতিয়া হঠাৎ এইটো ফৰেষ্টৰ মাটি বুলি মানুহক উচ্ছেদ কৰি দিলে, স্কুলবিলাক তাত নষ্ট কৰি দিলে। তেনেহ'লে ইমান টকা কিয় খৰচ কৰিলে? এইবিলাক মানে টুকলকি কাণ্ড, নাভূত নাচত কাণ্ডৰ আমি প্ৰতিবাদ সদায় কৰি আছোঁ। আৰু আমাৰ কথা হ'ল যে ইয়াত যধে মধে ফৰেষ্ট ডিক্লেয়াৰ কৰিলে নহ'ব। আৰু যিবিলাক মানুহক গুলীয়াই হত্যা কৰিছে তেওঁলোকে এইখিনি কিন্তু বিচাৰ হ'ব লাগিব। আজিলৈকে যিখিনি মানুহক হত্যা কৰিছে, মথাউৰিত উঠিলেই মানুহক গুলীয়াই হত্যা কৰে। কেইদিন আগতে আব্দুল জলিল আৰু সমীৰুদ্দিন তেওঁলোকক গুলীয়াই হত্যা কৰিছে। আমি দেখিছোঁ আজি তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ পত্নীও আহিছে ইয়াত আন্দোলন কৰিবলৈ। এতিয়ালৈকে হত্যাকাৰী এজনো বনৰক্ষীক কিন্তু গ্ৰেপ্তাৰ কৰা নাই, তেওঁলোকক কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই। গতিকে আজি যুৱ মৰ্চাই যিটো আন্দোলন কৰিছে তাৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। আৰু আমি দাবী কৰিছোঁ চৰকাৰে প্ৰত্যেকটো দাবী মানিব লাগিব। আৰু আমি বিচাৰিছোঁ হত্যাকাৰীক শাস্তি দিব লাগিব, ফাঁচি দিব লাগিব। আৰু যিসকল নিহত হ'ল তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব। আৰু আহতসকলক ক্ষতিপূৰণ দিব লাগিব। আৰু বনৰক্ষী যে আজি বনদস্যু হৈ গ'ল, বনৰক্ষী নহয়, অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ বনৰক্ষীবিলাক আজি বনদস্যু হৈ পৰিছে। দস্যুৰ নিচিনা তেওঁলোকে গৈ পেলাই যাকে তাকে য'তে ত'তে তেওঁলোকে টেক্স ধৰে। আৰু তেওঁলোকক মানে বিভিন্ন বাহানাত, এটা মটৰচাইকেল লৈ কোনোবা চৰৰ মাজতে গ'লে 200 টকা দিব লাগে, এটা টেম্পু গ'লে 500 টকা দিব লাগে। কোনোবা যদি মাইকী মানুহে তাত গৈ শাক পাচলি বুটলে তেওঁলোকৰ পৰা শাক কাঢ়ি ৰাখি দিয়ে, নহ'লে টকা বিচাৰে, নহ'লে তেওঁলোকক উঠাই লৈ যায়, ৰাতি মাৰপিট কৰে, টকা দি উলিয়াই নিব লাগে। এনেধৰণৰ দস্যু, যিটো বনদস্যুৰ নিচিনা কাম বনৰক্ষীবিলাকে কৰি আছে, তাৰ তদন্ত কৰি বিচাৰ হ'বই লাগিব, নহ'লে কিন্তু এই আন্দোলন আৰু তীব্ৰতৰ হ'ব। ছাৰ, দেখা গৈছে পৰহি দিনা মানিক বজাৰ যিটো বৰাচাপৰি বন বিভাগে মানে আলোচনাটো ইয়াত আলোচনাই নহয়, তেওঁলোকে ডাটা দেখুৱাওক যে ইয়াত এইখিনিলৈকে শোণিতপুৰ জিলাৰ সীমা, গতিকে এইখিনি বনাঞ্চল হ'ব। যদি ডাটা একো নাই, মানে বন বিভাগে স্থানীয় লোকৰ লগত আলোচনা বিচাৰিছে। আমি বিচাৰিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে গোটেই নগাঁও জিলা। গতিকে ইয়াত যদি কিবা বন বিভাগৰ কিবা মাটি কিবা চমজাই দিব লাগে, এইটো নগাঁৱৰ DC আলোচনা কৰিব, নগাঁৱৰ প্ৰশাসনৰ লগত স্থানীয় ৰাইজৰ আলোচনা হ'ব। শোণিতপুৰ জিলা প্ৰশাসনৰ লগত কোনো আলোচনাত মই মান্তি নহওঁ। কাৰণ শোণিতপুৰ জিলাটো আগ্ৰাসন চলাইছে। নদীৰ দক্ষিণে শোণিতপুৰ জিলা আহিবই নোৱাৰে। নদীৰ দক্ষিণৰ মাটি চব নগাঁও জিলাৰ মাটি। গতিকে ইয়াত যদি ৰাইজৰ লগত আলোচনা কৰে, কোনে কি কৰে, নগাঁও জিলাৰ DC, নগাঁও জিলা প্ৰশাসন আৰু চাৰ্কুল অফিচাৰ ৰূপহী, চাৰ্কুল অফিচাৰ ঢিং
আৰু আমাৰ নগাঁও জিলা প্ৰশাসনে আলোচনা কৰিব লাগিব কাৰণ নগাঁৱৰ মাটি নগাঁও শোণিতপুৰ জিলা প্ৰশাসনে ইয়াত আলোচনা কৰি নহ'ব